নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এক্সামটো জুলাইৰ পিছত হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক জনাইছে। যদি আপোনালোকে ভালকৈ হিচাপ কৰিবলৈ যায় তেনেহলে আপোনালোকৰ হাতত মাত্ৰ 3টা মাহ আছে। মানে মে, জুন, জুলাই এই 3টা মাহৰ ভিতৰতে আপোনালোকে এক্সামটো ক্ৰেক কৰিবৰ বাবে কেনেকুৱা ধৰণত পঢ়িব লাগিব সেই সকলো কথা জানিব লাগিব। সেইবাবে আপোনালোকৰ বাবে আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে এই 3 মাহৰ ভিতৰত কেনেকৈ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামটো ক্ৰেক কৰিব পাৰিব অতি সহজে। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম সিলেবাস কেনেকুৱা ধৰণৰ হ'ব, ক'ৰ পৰা আপোনালোকে এই সিলেবাসৰ গোটেইখিনি বস্তু কভাৰ কৰিব, লগতে মক টেষ্ট ক'ৰ পৰা দিলে আপোনালোকে উপকৃত হ'ব, এই গোটেইখিনি কথা ডিটেইলত আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত। আৰু বহুত বন্ধু বান্ধৱীয়ে সুধি আছে যে ক'ৰ পৰা কোৰ্স এটা ল'লে ভাল হ'ব, সেইটো বিষয়েও আজিৰ এই ভিডিঅ'ত আমি শেষত আলোচনা কৰিম। ক'ৰ পৰা আপোনালোকে কোৰ্স এটা ল'ব পাৰিব অতি কম দামৰ ভিতৰত। তেনে বন্ধু বান্ধৱীসকল পলম নকৰাকৈ আজিৰ এই ভিডিঅ'ত আমি গোটেইখিনি কথা আলোচনা কৰোঁ। আপোনালোকে এক্সাম এটা পাছ কৰিবৰ বাবে প্ৰথমতে এক্সামটোৰ সিলেবাসটো ডিটেইলত জানিব লাগিব। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ সিলেবাস বুলি ক'লে প্ৰথমতে হিষ্ট্ৰীৰ কথাটোৱে উল্লেখ কৰিম। হিষ্ট্ৰীৰ ভিতৰত আসাম আৰু ইণ্ডিয়ান হিষ্ট্ৰী দুয়োটা আপোনালোকে কভাৰ কৰিব লাগিব। তাৰ পিছত আপোনালোকে মেথছৰ ক্লাছ 10 লৈকে চালে আপোনালোকে হৈ যাব, ক্লাছ 8ৰ পৰা 10 লৈকে চালে হৈ যাব। তাৰ পিছত ৰিজনিং আৰু তাৰ পিছত থাকিব জেনেৰেল ইংলিছ, বেছিক আপোনালোকৰ জেনেৰেল ইংলিছ খিনি হ'লে হৈ যাব। তাৰ পিছত থাকিব জিঅ'গ্ৰাফি, জিঅ'গ্ৰাফিৰ ভিতৰত আপোনালোকে ৱৰ্ল্ড, ইণ্ডিয়ান আৰু আসাম তিনিটা আপোনালোকে কভাৰ কৰিব লাগিব। তাৰ পিছত আপোনালোকৰ সৰু সুৰা সায়েন্সৰ কুৱেশ্যন থাকিব। তাৰ পিছত আপোনালোকে কভাৰ কৰিব লাগিব পলিটি। সিলেবাসৰ ভিতৰত এইকেইটা আপোনালোকৰ মেইন সিলেবাস। ইয়াৰ আপোনালোকৰ ডিটেইল ভিডিঅ' এটা আলোচনা কৰিম, মানে হিষ্ট্ৰী, মেথছ, ৰিজনিং, জেনেৰেল ইংলিছ গোটেই কেইটাৰে কি টপিক লাগিব সেইটো আমি ডিটেইল সিলেবাস এখন আলোচনা কৰিম। আপোনালোকে ক'ৰ পৰা গোটেই বস্তুখিনি পঢ়িব, চিষ্টেমেটিক ৱাইজ গোটেইখিনি কেনেকৈ সিলেবাস কভাৰ কৰিব সেইটো বিষয়ে আলোচনা কৰাৰ আগতে আপোনালোকে কেইটামান কথা জানি লোৱাটো বহুত বেছি দৰকাৰ। আপোনালোকে ভাবিব পাৰে যে 3 মাহ বহুত সময়, কিন্তু 3 মাহ একেবাৰে কম সময় এটা কম্পিটিটিভ এক্সাম ক্ৰেক কৰিবৰ বাবে। কিন্তু আপোনালোকে যদি চিষ্টেমেটিক ৱাইজ গোটেই সিলেবাস কভাৰ কৰে তেনেহলে অতি সহজে আপোনালোকে ক্ৰেক কৰিব পাৰিব। সিলেবাস কভাৰ কৰাৰ লগতে সময়ে সময়ে মক টেষ্ট আপোনালোকে এটেণ্ড কৰি থাকিব লাগিব, লগতে আপোনালোকে গোটেই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবোৰ সলভ কৰিব লাগিব। এই গোটেইবোৰ বস্তু সিলেবাসৰ লগতে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ লগতে আৰু মক টেষ্ট এই সকলো বস্তুবোৰ এটা কোৰ্সৰ ভিতৰতে আপোনালোকে পাব পাৰে। আপোনালোকে কোৰ্সটো কেনেকৈ ল'ব পাৰিব সেই কথাটো এতিয়া আমি আলোচনা কৰোঁ। আৰু কোৰ্সটোত আপোনালোকে এটা কুপন কোড এপ্লাই কৰিলে 20% অফ পাব। কোৰ্সটো ল'বৰ বাবে আপোনালোকে প্লে ষ্টৰত ইডু ষ্টেচন বুলি চাৰ্চ কৰিব। তাৰ পিছত এইটো এপছ আপোনালোকে ডাউনলোড কৰিব। নিজৰ ফোন নম্বৰ আৰু OTP-টো বহুৱাৰ পিছত আপোনালোকে এপছটোত দেখিব যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কোৰ্স বুলি ইয়াত লিখাই আছে। ইয়াত আপোনালোকৰ প্ৰাইচটো লিখাই আছে 1249 টকা, কিন্তু আপোনালোকে অফাৰ লগাই দিলে, এটা কুপন কোড লগাই দিলে আপোনালোকে মাত্ৰ 999 টকাত পাই যাব। কুপন কোডটো কি হয় আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব কুপন কোড সকলো আলোচনা কৰি আছো। তাৰ আগতে আপোনালোকে যদি কোৰ্সটো খুলি চাই আপোনালোকে গোটেইখিনি দেখিব যে মেথছৰ পৰা আৰম্ভ কৰি গোটেইখিনি ডিটেইলত আপোনালোকে পাই যাব সিলেবাসৰ যি দৰকাৰী। লগতে আপোনালোকৰ অতি গুৰুত্বপূৰ্ণ কথা যে আপোনালোকে মক টেষ্ট দিব পাৰিব আৰু মডেল পেপাৰবোৰ ইয়াতে পাই যাব। লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবোৰ গোটেইখিনি বস্তু একেলগে পাই যাব। যেহেতু আপোনালোকৰ হাতত সময় একেবাৰে কম আছে, 3 মাহ আছে মাত্ৰ, গোটেইখিনি বস্তু চিৰিয়েলি পাই গ'লে আপোনালোকৰ টাইমটো কমকৈ যাব, লগতে আপোনালোকে ৰিভিজন দিবলৈ সময় পাব। গতিকে এতিয়া আলোচনা কৰোঁ যে আপোনালোকে কুপন কোডটো কি এণ্টাৰ কৰিব, লগতে আপোনালোকে কেনেকৈ কুপন কোডটো এপ্লাই কৰিব। আপোনালোকে দেখিছে যে বাই নাও ক্লিক কৰাৰ আগতে হেভ এ কুপন কোড এপ্লাই হেয়াৰ বুলি আছে। আপোনালোকে ইয়াত ক্লিক কৰাৰ পিছত এনেকৈ আপোনালোকে এণ্টাৰ এ কুপন কোড থাকিব। ইয়াত আপোনালোকে SWAB20 বুলি টাইপ কৰিব। তাৰ পিছত আপোনালোকে এপ্লাইত ক্লিক কৰিব। আপোনালোকে কুপন কোড এপ্লাই কৰাৰ পিছত আপোনালোকৰ কোৰ্সটোৰ প্ৰাইচ 1249 টকাৰ পৰা 999 টকা হৈ যাব। যদি আপোনালোকে কোৰ্সটো পাৰচেজ কৰাত অসুবিধাৰ সন্মুখীন হয় তেনেহলে আপোনালোকে তলত দিয়া হোৱাটছআপ নম্বৰটোত মেছেজ কৰি সুধিব পাৰে। এই কোৰ্সটোত গোটেইখিনি বস্তু কভাৰ কৰা হ'ব, সিলেবাসৰ পৰা মক টেষ্টৰ পৰা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ লগতে মডেল পেপাৰবোৰ গোটেইখিনি বস্তুৱে একেলগে এঠাইতে পাই যাব।
তেতিয়াহ'লে বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকৰ কিবা প্ৰব্লেম হয় নিশ্চয়কৈ তলত কমেণ্ট কৰিব বুলি আশা কৰিলোঁ, লগতে বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকৰ কিবা বিশেষ প্ৰব্লেম হয় তেনেহ'লে আপোনালোকে আমাক হোৱাটছআপ কৰি সুধিব পাৰে। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে নতুন ইনফৰমেশ্যন সৈতে লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম।